এখন এলিফেণ্ট ফলছৰ কাষত যিখন পাৰ্ক আছে নহয় সেইখনত আহিলে বেছি ভাল আৰু কাৰণ এলিফেণ্ট ফলছত আহিলে সেই যে দেখিছে এইফালে তলৰ কিমান চিৰি বগাব লাগে, নামিবলৈ বা ঠিকেই উঠিবলৈ কিমান কষ্ট। কিন্তু পাৰ্কখনৰ ফালে আহিলে ভাল, আপুনি এফালৰ পৰা ধুনীয়াকৈ ভিউটো চাব পাৰে, এই তললৈও চাব পাৰে, চব পাৰে। আৰু এইফালে এনেকৈ তলেদি নামিবলৈও চিৰি তিৰি আছে ধুনীয়াকৈ, কিন্তু আমি চিৰি নবগাওঁ বুলি এইফালে আহিছোঁ বাৰু। যোনে চিৰি বগাব মন নাই এইফালেদি আহিব পাৰ্কখনৰ, এলিফেণ্ট ফলছৰ কাষত যিখন পাৰ্ক আছে। টিকেটৰ দাম নহয় 50 টকাহে আৰু পাৰ্কিঙৰ 20 টকা। খুব ৰ'দ হ'লেও কিন্তু বতাহ এটা আছে ধুনীয়াকৈ, ৰ'দে আছে হ'লেও মানে গৰম লগা নাই, ঠাণ্ডা ঠাণ্ডা লাগি আছে। আমি চল্টত লৈ আহিছিলোঁ ঠাণ্ডা পাম বুলি, কিন্তু সেনেকুৱা ঠাণ্ডা নাই, মিহি মিহি এটা ঠাণ্ডা লাগিছে, ভালেই লাগিছে। বেক কেমেৰা হৈ দেখাই আছোঁ আপুনি কি ধুনীয়াকৈ এলিফেণ্ট ফলটো চাব পাৰে। সেইফালে মানুহবোৰ নামি আছে দেখিছে নহয়, কিন্তু নামিছে ঠিকেই, উঠিবলৈ কিমান কষ্ট। আগতে বাৰু মই কেইবাবাৰো তেনেকৈ উঠিছোঁ নামিছোঁ, এতিয়া আৰু বয়স হ'ল ন এনেকৈ কৰিব নোৱাৰোঁ। সেইটো কাৰণে পাৰ্কখনৰ ফালে আহিব, আপোনালোকে ধুনীয়াকৈ এলিফেণ্ট ফলটো চাই যাব পাৰিব। কাষলৈকেও যাব পাৰিব এনেকৈ এইফালেদি নামি।